तेरे ब्रह्मारिनाय दिकमये मुयजन्ति यत्सुराय तेजो परिमृडं यथा वृणिमयो यत्तुति सग्रो मिषा धन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कैतवा वस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयो मूलनम् श्रीमद्भागवते महामुनि कीते किंबा पररेश्वरः चद्रुहिणी अवरुद्धते यट्टकिते मे शिशुवे तत्खना निगमा कल्पतरो गलितं फलं सुखामुखं अमृतादवा संयुतम् पियता भागवतं रसमलयं मुहुर्मुहुः रसिका भुवि भावुका। भागवतर तृतीय स्कंधर अनादि पाटনৰ আমাৰ পাঠভাগ চলি আছে। পদৰ নম্বৰটো মনত ৰাখিবলৈ কৈছিলো, মনত থাকিলে না নাথাকিলে জানো। আমি 208 পৰা আৰম্ভ কৰিব বিচাৰিছো, ইমানেই হ'ব বুলি ভাবিছো। তালুত পুরখ ললাত দলদৈ এ যুগ শাস্ত্ৰ মতে ছয় চক্ৰ ইহিহু। অকমান ওপৰৰ পৰা গাব লাগিব। যুগ শাস্ত্ৰৰ মতে আমাৰ দেহৰ চক্ৰ
ক'ত কেনেদৰে বিৰাজমান হৈ আছে এই কথাখিনি জনাটো অতি দৰকাৰ। এইখিনি আমাৰ পাঠ হোৱা নাছিলে, হয় নহয় বাৰু? হে ৰাম এই শোক নিগদনে শুনি শোক নৃপবৰ এ আতি প্ৰিয়তম নৰ তনু ঈশ্বৰ ও যাক শ্ৰজিবাক মাত্ৰ অভৈল ইচ্ছা যাত এই মুখত ব্ৰাহ্মণ ভৈল এতেখনে সাক্ষা হে বাহুত ক্ষত্ৰিয় বৈশ্য উৰুত জন্মিল হে পদ পংকজত ক্ষুদ্ৰ হে জাতি উপজিল ও এই চাৰি বৰ্ণ পুৰ হত হন্তে জন্ম ও জানা হাই হাৰে ধৰ্ম হে চাৰি আশ্ৰম এ জপ যজ্ঞ দান তীৰ্থ হে ব্ৰত সদাচাৰ হে জ্ঞান ভকতি মনো ঈশ্বৰ অধিকাৰ হে মনুষ্য হয় মাৰ্গ দেৱ তাৰ অভিলাষে ই ধৰ্ম অৰ্থ কাম মুঘ এ সিজে অপয়াসে এ দেহৰ মহিমা বাবে শুনিও বেকত এ ব্ৰহ্মাণ্ডৰ গুণ মানে এ আছে শৰীৰত এ সমস্তে 24 এ কৰিলে নিৰ্মাণ এ আপোনাৰ ৰাখি এ আঙ্গুল প্ৰমাণ পিঠিৰ মই ধত মেৰু দণ্ডৰ নিবাস এ অধে সূৰ্য ঊৰ্ধে মণ্ডল প্ৰকাশ এ 16 গোটা এ অস্থি পঞ্জাবত এ অধে উধে আছে ইয়াতে হে নবখন দ্বাৰ হে দুই কাণ দুই নাক দুই আখি দেখা হে মুখেৰে ওপৰত হে হাত খান লেখা হে অৰ্ধে গুজ লিংগ হে নবখন দ্বাৰ হৈ গৈছে হে দুই কাণ দুই নাক দুই আখি দেখা মুখেৰে ওপৰত হে হাত খান লেখা হে অৰ্ধে গুজ লিংগ নবখন দ্বাৰ হে আছৈ আৰু নাৰী তাতে হে 72,000 তাহাতে সঞ্চৰি ফুৰ হে প্ৰাণবায়ু দহ হে নখলুম প্ৰজন্তে
সকল হে বাহি যায় শৰীৰত আতিতে জব ও নারীর মধ্যতে তিনি ও নারী অনুপাম এ কুকুম না পিঙ্গলাইরা হে নারী যার নাম এ কুকুম না উত্তম নারী হে তিনির মধ্য ও যিটো ব্যাপী আছই গয়া সূর্যমণ্ডল ও ছয় থানে ছয় চক্র ও আছই শৰীৰত এ গুজ্জলিঙ্গ নাভি হে তালু ললাট এ আছই অষ্টদল অগুজ্জ চাৰি লিঙ্গ ছয় হে নাভিদ সদল গুজ্জে চাৰি লিঙ্গে ছয় নাভিদ আছে দশদল এ আছই অষ্টদল পদ্ম এ হৃদয় নির্মল এ তালুত সুরসললা এ ততদল দুই এ যুগ শাস্ত্ৰ মতে ছয় চক্ৰ আপুনি ঈশ্বৰই আছা হৃদয় কমলে এ শুভা শুভ ভঞ্জান্ত বক কর্ম ফলে এ শুনি মোক আবেদেহ এ মধ্যে যিটো থান এ শৰীৰত বিচাৰিয়া হে লয়ুক প্ৰমাণ এ গুজ্জ স্থান হন্তে দুই হে আঙ্গুল উপরে হে অন্ধকোষ হন্তে দুই আঙ্গুলত পৰে ও তাকে বুলি দেহে মধ্যে হে অগ্নিৰ নিবাস এ তপ্ত জম্বু নদী যেন এ সোণৰ প্ৰকাশ পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকদেৱক গংগাৰ পাৰত তেওঁৰ চৰণ ভুজি জীৱনৰ মৌলিক প্ৰশ্নকেইটা অৱতাৰণা কৰিলে যে হে গুৰুজন মুমুক্ষু জীৱই কি কৰ্ম কৰিলে সদ্গতি লাভ কৰিব বা উদ্ধাৰ হ'ব মুমুক্ষু মানে দুটা অৰ্থ এটা মুখ্যকামী আৰু অন্যটো মৃত্যুমুখী মুখ্যকামী আৰু মৃত্যুমুখী জীৱক কোৱা হয় মুমুক্ষু বা মুমুখ জীৱ ঋষি সমাজক প্ৰশ্ন কৰিছিলে পৰীক্ষিতে যে কাক জপিব লাগিব কাক ভজিব লাগিব কাক উপাসনা কৰিব লাগিব হে মোৰ গুৰুজন আপুনি মোক জনাওক পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱ ভগৱানক যে এই জগতখন কোনে নিৰ্মাণ কৰিছে এই জগতখন কোনে চলাই আছে আৰু এই জগতখনৰ অন্তত লয় কেনেকৈ হয় পৰীক্ষিতে শুকদেৱ ভগৱানক প্ৰশ্ন কৰিছে পৰীক্ষিতে প্ৰশ্ন কৰিছে যে হৰিৰ মায়া কি গুৰু কোন 28 সহস্ৰ ঋষিৰ কাৰণে সুতমুনি অৰ্থাৎ যাক আমি উগ্ৰসভা সুত বুলি কওঁ ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে সুত
শৌনক সংবাদেৰে শৌনক আদি 28 সহস্ৰ ঋষিয়ে সত্ৰপাতি নৈমিষ ক্ষেত্ৰত সুতদেৱক সুতমুনিক গুৰু ভজি যে আমাক পৰম মংগলময় কৃষ্ণৰ অমৃত পান কৰোৱা প্ৰথমতে ঋষি সমাজে 28 সহস্ৰ ঋষি আৰু শৌনক আদি ঋষিয়ে খুদস্বৰূপ গুৰু ভগৱানক কৈছে যে আমিতো আচৰিত হৈ গলো বোলে কি আচৰিত হৈ গলো যে আমি মুখ্য কামী বা জীৱনৰ মুখ্য সুখৰ আনন্দ লাভ কৰিম বুলি আমাৰ ওচৰলৈ কলিকিত পাপ আহিব নোৱাৰক বুলি আমি হাজাৰ বছৰ যজ্ঞ কৰি থাকিলো যজ্ঞ কৰি থাকোতে থাকোতে আমাৰ দাড়ি চুলি কায় বাক্য মন সকলো এলান্ধুকলীয়া হৈ গল তাৰ পাছতহে আমি শুনিবলৈ পাইছো পাণ্ডৱৰ পৰম পবিত্ৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ মুখপদ্মে অমৃতময় ভাগৱত কথা প্ৰাণ কৰি 7 দিনতে মুখ্য সুখৰ আনন্দত লীন গল যি আমি কৰ্ম কৰো এই কৰ্মত আমাৰ বিশ্বাস নাছিল সেইটো কাৰণে আমি মুখ্য সুখ যজ্ঞৰ দ্বাৰা নেপালো কিন্তু এতিয়া আমাৰ একান্ত বিশ্বাস জাগ্ৰত হৈছে কিহত জাগ্ৰত হৈছে যে আমি ভগৱান কৃষ্ণৰ অমৃত পান কৰিম যিজন বৈষ্ণৱে 7 দিনতে মুখ্য সুখৰ আনন্দ পালে হে আমাৰ গুৰু ভগৱান সুত আপুনি প্ৰথমতে আমাক কৃষ্ণ কথা ক'ব নালাগে ডাঙৰ কথা 28 সহস্ৰ ঋষিয়েও প্ৰথমতে আমাক কৃষ্ণ কথা ক'ব নালাগে বুলি কৈছে তো সুতে কৈছে কাৰ কথা কম বোলে শুক মুনিৰ দৰে বৈষ্ণৱৰ কথা কওক শুকৰ মুখপদ্মে যি অমৃতময় ভাগৱত পান কৰি এই জীৱন গংগাক ঈশ্বৰ গংগাত লীন নিয়াই নিলে আমাক সেই বৈষ্ণৱ পৰীক্ষিতৰ কথা কওক তেতিয়া সুত মুনিয়ে গুৰু ভগৱান শুকৰ ৰূপ বৰ্ণনা কৰিছে কেতিয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিমত গুৰুৰ অনন্য ৰূপ বৰ্ণনা কৰি সুতমুনিয়ে কৈছে যে ব্যাসনন্দন শুকদেৱে নিত্যৰত হৈ গংগাৰ পাৰলৈ হৰিৰ গুণ কীৰ্তন কৰি কৰি যেতিয়াই আহি গংগাৰ পাৰত উপগত হৈ গল সমস্তজনে দুহাত দাঙি হৰি হৰি ধ্বনিৰে গুৰু ভগৱান সুকমুনিক অভিবাদন জনালে ঋষি সমস্তই তেতিয়া তেওঁলোকৰ গুৰু সুতমুনিক কৈছে যে পৰম পবিত্ৰ মংগলময় সুখস্বৰূপ বৈষ্ণৱক যদি ঋষিসকলে ঈশ্বৰ বুলি চিনি পাইছিলে তেতিয়াহ'লে আমি কিয় চিনি নাপালো তেতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকে কৈছে যে হে পৰীক্ষিত নৃপতি তুমি যদি ভগৱান কৃষ্ণৰ কথা জানিব বিচাৰিছা তেতিয়াহ'লে তুমি প্ৰথমতে নিজক চিনি পাব লাগিব তোমাৰ নিজৰ আত্মপৰিচয় যদি তুমি লাভ কৰি নোলোৱা তেতিয়াহ'লে ভগৱত পৰিচয় তুমি কেনেকৈ লাভ কৰিবা প্ৰথম কি পৰিচয় লাভ কৰিব লাগিব আত্মপৰিচয় হে পৰীক্ষিত প্ৰথমতে তুমি নিজে জানিব লাগিব বোলে কি তুমি ক'ৰ পৰা আহিলা আৰু কিয় আহিলা তোমাক কোনে আনিছা আৰু তুমি কি কৰিব লাগে কি লক্ষ্য কৰ্ম উদ্দেশ্য আগত ৰাখি জগতৰ হৰিয়ে তোমাক নৰশৰীৰ দান কৰি এই ভূমি ভাগলৈ তোমাক আনিছে তেতিয়া শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে যে বিদুৰ মহন্তক মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত অমৃতময় এই ভাগৱত কথা যেতিয়া পান কৰাইছিলে তেতিয়া বিদুৰক মৈত্ৰেয় ঋষিয়ে সৃষ্টিৰ ৰহস্যৰ কথা ব্যাখ্যা কৰিছিলে সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত ঋষি সমাজক কৈছে মই মোৰ গুৰু ভগৱান শুকৰ মুখপদ্মে এই আনন্দময় সৃষ্টিৰ ৰহস্যৰ কথা যিদৰে পাইছিলো এই ঋষি সমস্ত মই এতিয়া আপোনাসবক সেই কথা কৈছো গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক ব্যাসনন্দন শুকদেৱে কৈছে যে মই মোৰ পিতৃগুৰুৰ কৃপাত
এই অমৃতময় সৃষ্টিৰ ৰহস্য কথা মই যেনেদৰে পাইছিলোঁ, হে পাণ্ডৱৰ নাতি, হে নৃপতি পৰীক্ষিত, মই তোমাক কি কথা কৈছোঁ বোলে এই কথা কোনে কৈছিলে? এই কথা কুশাৰুৰ নন্দন মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক কৈছিলে। গতিকে কথাখিনিৰ উৎসটো ক'ত? ধৰ্ম হ'ল বিদুৰ। মাণ্ডব্য ঋষিৰ অভিশাপত ধৰ্মৰ ৰজা হৈ অভিসম্পাদ লাভ কৰি এই ভূমিভাগত দাসীৰ গৰ্ভত আহি স্বয়ং ধৰ্মই বিদুৰ ৰূপত জন্ম ল'ব লগা হ'ল। নৰৰ শৰীৰলৈ আহি ধৰ্মৰ অংশ বিদুৰে যদিহে নিজক নেজানে, নিজৰ আত্মপৰিচয় লাভ নকৰে, ঈশ্বৰ জ্ঞান যদি তেওঁ লাভ নহয়, তেতিয়াহ'লে নৰৰ শৰীৰলৈ অহা ধৰ্মস্বৰূপ ৰজা বিদুৰৰ কি লাভ হ'ব? পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে সেইটো কাৰণে জনাইছে। সেইটোৱেতো মহালাভ। নহয়, সেইটোকে কৈছোঁ, সেইটোতো মহালাভ, সেইটোৱেতো মহালাভ। আজি বিদুৰক মৈত্ৰেয় ঋষিয়ে আত্মপৰিচয় দি দিলে। কি পৰিচয় দি দিলে? সৃষ্টিৰ ৰহস্য কথা। এই সৃষ্টিৰ ৰহস্যৰ কথাখিনি আমি যেতিয়ালৈকে নাজানিম, আমি যেতিয়ালৈকে হৃদয়ংগম কৰিব নোৱাৰিম, বাহিৰত ঈশ্বৰ গোসাঁইক বিচাৰি যিমান ফুৰিলেও ক'তো নাপাব। ক'লে দেহাটোত সেই 24 তত্ত্বৰ কথাখিনি যদি আমি ভালদৰে হৃদয়ংগম কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে অমৃতময় ভাগৱত কথাই আমাৰ হৃদয়ত কেতিয়াও ক্ৰিয়া নকৰিব। দেৱৰো দুৰ্লভে নৰতনু, দেৱতাসকলেও বাঞ্ছা কৰে এই পুণ্যময় এটা নৰতনু। এই নৰতনু ঈশ্বৰৰো অতি কি কাম্য বুলি কৈছে, যে ঈশ্বৰেও নৰৰ শৰীৰলৈ আহি এই পৰম মংগলময় ঈশ্বৰ তত্ত্বৰ ভাগ জীৱক দি জীৱক উদ্ধাৰ কৰিব বিচাৰে। এতিয়া আমাক পদত কি বুলি ক'লে? যে জগতৰ হৰিৰ 4টা তত্ত্বৰ পৰা 4টা জাতিৰ উৎপত্তি হ'ল। হৰিৰ 4টা তত্ত্ব কি? হৰিৰ 4টা তত্ত্ব হ'ল কণ্টিবা সেই ফেনখন বন্ধ কৰি আছোঁ, চাকিখন নোমাই যাব এতিয়া। ফেনখন এইখন অফ কৰি দিয়ক। যে জীৱ ব্ৰহ্ম এই জগতলৈ যে আহিছে, এই জীৱ ব্ৰহ্মক জগতৰ হৰিয়ে 4টা ভাগত ভাগ কৰি আনিছে বুলি আমাক ভাগৱতে কৈছে। বোলে এটা ভাগ কি? বোলে ব্ৰহ্মাৰ মুখৰ পৰা যিসকলৰ উৎপত্তি হ'ল ঈশ্বৰৰ মুখৰ পৰা, ঈশ্বৰৰ মুখপদ্মৰ পৰা উৎপত্তি হোৱা সকলৰ নাম ৰাখিলে ব্ৰাহ্মণ। হৰিৰ বাহুৰ পৰা যিসকল উৎপত্তি হ'ল, বাহুৰ পৰা উৎপত্তি হোৱা সকলৰ নাম ৰাখিলে ক্ষত্ৰিয়। হৰিৰ উৰুৰ পৰা যি উৎপত্তি হ'ল বা সৃষ্টি হ'ল, সেইসকলৰ নাম ৰাখিলে বৈশ্য। আৰু হৰিৰ পদৰ পৰা চৰণৰ পৰা যিসকলৰ উৎপত্তি হ'ল, তেওঁলোকৰ নাম ৰাখিলে শূদ্ৰ। হৰিৰ তত্ত্ব অত্যন্ত মংগলময়। বেদৰ মাৰ্গৰ যি ঈশ্বৰ দৰ্শন, এই ঈশ্বৰ দৰ্শনৰ কথা গীতাত অৰ্জুনে ভগৱান কৃষ্ণক সুধিছে যে বেদে যদি কেৱল তোমাকেই ভজিবলৈ কৈছে, বেদে যদি কেৱল তোমাকেই উপাসনা কৰিবলৈ কৈছে, তেতিয়াহ'লে ঋষিমুনিসকলে বিভিন্ন দেৱতাক ভজি যজ্ঞ কৰ্ম ইত্যাদিবিলাক কৰি তেতিয়াহ'লে বেদৰ পথৰ পৰা কিয় আঁতৰি গৈছে? এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক উত্তৰ দিছে। কি বুলি দিছে? বোলে বেদ তেওঁলোকে জানিলেও তেওঁলোকৰ বৃত্তি বৰ্তাই ৰাখিবৰ কাৰণে সেইবিলাক কৰিছে। বেদ তেওঁলোকে জানে, কিন্তু তেওঁলোকে এটা বৃত্তি বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকে মোৰ বিৰুদ্ধাচৰণ কৰ্ম তেওঁলোকে কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আৰু সেইটো কাৰণেই হে মধ্যম পাণ্ডৱ অৰ্জুন, এইবাৰ মই কৃষ্ণ ৰূপত আহি মোক কেনেদৰে ভজিব লাগে মই তোমাক সেই কথা এতিয়া বিকত কৰিছোঁ। ভগৱন্তৰ মুখপদ্মৰ পৰাই উৎপত্তি হৈছিলে ব্ৰাহ্মণসকল। ব্ৰাহ্মণসকলৰ কৰ্ম কি? ব্ৰাহ্মণসকলৰ কৰ্ম হ'ল বেদ অধ্যয়ন। বেদ অধ্যয়ন আৰু বেদৰ যি ৰহস্যময় জ্ঞান, এই জ্ঞান জগতত ব্যক্ত কৰি দিয়া। কিন্তু বেদক কি কৰিলে? বেদক 2টা ভাগ কৰি দিলে। মানে
বেদক বিভাজন কৰা বেদব্যাসে বেদৰ শাখা 4টা কৰিলে কিন্তু ভাগ 2টা কৰিলে কি 2টা এটা হ'ল কৰ্ম মাৰ্গ এটা হ'ল নিৰ্গুণ মাৰ্গ কৰ্ম মাৰ্গক কোৱা হয় আগম বুলি নিৰ্গুণ মাৰ্গক কোৱা হয় নিগম বুলি আগম মাৰ্গত 2টা বস্তু আছে কি আছে এটা হ'ল মন্ত্ৰ কিটো হ'ল বাহ্মণ মন্ত্ৰ আৰু বাহ্মণ হ'ল কৰ্ম মাৰ্গ নিৰ্গুণ মাৰ্গত 2টা বস্তু আছে নিৰ্গুণ মাৰ্গত থকা বস্তু 2টা কি এটা হ'ল অৰণ্যক অন্যটো হ'ল উপনিষদ এটা অৰণ্য আৰু উপনিষদক বাদ দি মন্ত্ৰ আৰু বাহ্মণৰে সৈতে এক হৈ গোটেই কৰ্মকাণ্ডৰ সাগৰ সৃষ্টি কৰিবলৈ যেতিয়া লাগি গ'ল অকৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি অতিশয় দুৰহন্ততা অদূৰত বিদূৰ হন্ত এই অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম শ্ৰৱণ কীৰ্তন ধৰ্ম বেদৰে তত্ত্ব বোলে কি এটা হ'ল অৰণ্য কামটো হ'ল উপনিষদ অৰণ্যক মানে ঈশ্বৰৰ তত্ত্ব চৰিত্ৰ গুণযশ আৰু লীলা উপনিষদ মানে তাত থকা কৃষ্ণৰ আনন্দময় হৰিৰ তত্ত্ব এই তত্ত্ব হ'ল নিৰ্গুণ মাৰ্গ বোলে কোনে পালে বোলে যজ্ঞ কৰি কৰি দাড়ি চুলি ধোঁৱা বৰণৰ কৰি দিয়া মন্ত্ৰ আৰু বাহ্মণত বিশ্বাস নাছিলে অথচ তেনে কৰ্মকে কৰি গোটেই জীৱনটো নষ্ট কৰি দিয়া এই ঋষি সমাজে আহি মনত যজ্ঞ জানো বুলি মন্ত্ৰ জানো বুলি বেদ জানো বুলি তেওঁলোকৰ মনত অহংভাৱ থকা স্বত্তেও গুৰুৰ চৰণ ভজি নৈমিক ক্ষেত্ৰত সত্ৰ ৰচনা কৰি একান্ত চিত্তে যেতিয়া পৰম মংগলময় এই ভাগৱত অমৃত যেতিয়া তেওঁলোকে পান কৰিলে তেওঁলোকে হৃদয়ত কৃষ্ণক দেখা পালে যজ্ঞ কৰোঁতে তেওঁলোকৰ হৃদয়ত থকা কৃষ্ণ যজ্ঞৰ কৰ্মবন্ধনত বান্ধ নেখাওঁ বুলি তেওঁলোকৰ পৰা আঁতৰি 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 বিদূৰ হৈ গুচি গ'ল আঁতৰ হৈ গুচি গ'ল যেতিয়াই ঋষিৰ মুখপদ্মে এই ফুটক গুৰু পাতি নৈমিক ক্ষেত্ৰত 28 সহস্ৰ ঋষিয়ে আমাক বৈষ্ণৱ আৰু বিষ্ণুৰ ঈশ্বৰ তত্ত্বৰ অমৃত পান কৰোৱা বুলি ক'লে আঁতৰত থকা কৃষ্ণজন তেওঁলোকৰ হৃদয়ত আদি বহি ল'লে প্ৰত্যেকেই হৃদি কমলত ভগৱন্ত কৃষ্ণক দৰ্শন পাবলৈ ল'লে আৰু ঋষি সমস্তই ঈশ্বৰ দৰ্শন হোৱাৰ পাছত তেওঁলোকৰ গুৰু ফুটক কৈছে যে হে সুদেৱ ভগৱান কিমান ভাগ্যৰ বলত যে আমি আপোনাৰ স্বৰূপ গুৰুৰ চৰণ পালোঁ আপোনাৰ দৰে গুৰুৰ চৰণ পাই কৃষ্ণৰ অমৃত পান কৰিবলৈ আমি অনুশীলন কৰাৰ লগে লগেই আমাৰ হৃদি কমলত আমি ভগৱন্ত কৃষ্ণ প্ৰভুৰ দৰ্শন পাবলৈ ল'লোঁ সেইটো কাৰণে ভগৱত দৰ্শন কোনে কৰাব পাৰে শ্ৰৱণ কীৰ্তন ধৰ্মই কৰাব পাৰে পাণ্ডৱৰ নাতি পৰীক্ষিতক এতিয়া সুদেৱ ভগৱানে বুজাব বিচাৰিছে যে তুমি যিজন ঈশ্বৰক বাহিৰত বিচাৰি ফুৰিছিলা যিজন ঈশ্বৰ তোমাৰ পৰা আঁতৰত আছে বুলি তুমি ভাবি আছিলা সেইজন ঈশ্বৰক মই তোমাৰ হৃদয়ত দৰ্শন কৰাই দিব বিচাৰোঁ বোলে কেনেকৈ দৰ্শন কৰাই দিব বিচাৰোঁ তোমাৰ অজ্ঞানৰূপী অবিদ্যাৰূপী তমসাৰূপী তোমাৰ মনৰ যিবিলাক বিকাৰ আছিলে এই বিকাৰবিলাকৰ পৰা মই তোমাক মুক্ত কৰি দিব বিচাৰোঁ বোলে কেনেকৈ মুক্ত হ'বা তুমি যেতিয়ালৈকে তোমাক নিজক চিনি নাপাবা তেতিয়ালৈকে তোমাৰ লগত বিকাৰ থাকিব তুমি নিজক যেতিয়া শুদ্ধকে সত্যকে যেতিয়া তুমি চিনি পাবা ও যিমান অজ্ঞান অবিদ্যাৰূপী বিকাৰ আছে এই সমস্তবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব গু মানে অন্ধকাৰ ৰু মানে পোহৰ গুৰু গুৰু গুণ গুৰু হ'ল সুখ গুৰু গুণ গুৰু হ'ল সুদমণি
নৈমিক ক্ষেত্ৰত আহাই সহস্ৰ ঋষিৰ অজ্ঞান অবিদ্যাৰূপী তমসা আঁতৰ কৰিছে আৰু গংগাৰ পাৰত সুখদেৱ ভগৱানে 60 সহস্ৰ ঋষিৰ অজ্ঞান অবিদ্যা দূৰ কৰি হৃদি কমলত ভগৱন্তক কৃষ্ণ বস্তুৰ দৰ্শন কৰাই দিছে। সেইটো কাৰণে এই ভাগৱত কথা সাধাৰণ কথা নহয়, এই অমৃতময় ভাগৱত কথা হ'ল অসাধাৰণ কথা। এই কথা য'ত প্ৰকাশ হয় সেয়া সত্য হয়, সেয়া নৈমিক ক্ষেত্ৰ হয়। এই কথা য'ত প্ৰকাশ হয় সেয়া গংগাৰ পাৰ হয়, ভগৱন্ত বিষ্ণুৰ বৈ অহা ঈশ্বৰ তত্ত্বৰ ধাম হিচাপে বিবেচিত হয়। সেইটো কাৰণে এই কথা যিকোনো লোকত কেতিয়াও শুনিবলৈ পোৱা নাযায়। সুখদেৱ ভগৱানে সেইটো কাৰণে পাণ্ডৱৰ নাদি পৰীক্ষিতক কৈছে, মই তোমাক এতিয়া যি কথা ক'ম এই কথা কোনো পুৰুষত কোনেও শুনা নাই। বোলে কিয়? এয়া পৰম পুৰুষৰ পৰম তত্ত্ব কথা। মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত মই এই অমৃতময় ভাগৱত কথা লাভ কৰিছিলোঁ। এয়া মৈত্ৰৰ শাস্ত্ৰ নহয় হে নৃপতি, এয়া বৈকুণ্ঠৰ শাস্ত্ৰ। এই বৈকুণ্ঠ শাস্ত্ৰৰ অমৃতময় ঈশ্বৰ তত্ত্বৰ অমৃত যেতিয়া তুমি পান কৰিবা তেতিয়া তোমাৰ মৃত্যুৰ ভয় অজ্ঞান অবিদ্যা এই সমস্তবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব। তুমি ভাবিছিলা মোৰ 7 দিনতে মৃত্যু হ'ব, মই ধৰ্ম কৰ্ম কেনেকৈ কৰিম? গুৰু ভগৱান সুকে পৰীক্ষিতক আত্মবিশ্বাস আনি দিলে, বোলে 7 দিনটো নালাগে, মাত্ৰ 2 দণ্ড সময় লাগে তুমি মুখ্য লাভ কৰিবৰ কাৰণে। কিন্তু মুখ্য লাভৰ আনন্দতকৈ বেছি আনন্দ ক'ত আছে? ঈশ্বৰৰ চৰণ সেৱা কৰাত। গতিকে তোমাৰ মুখ্য লাভ আৰু ঈশ্বৰৰ চৰণ সেৱা এই দুইটা কৰিবৰ কাৰণে তোমাক ঈশ্বৰে 7 দিন সময় দিছে। গতিকে পাণ্ডৱৰ নাদি পৰীক্ষিতে অমৃতময় ঈশ্বৰ তত্ত্বৰ কথা, সৃষ্টিৰ ৰহস্যৰ কথা শুনিছে আৰু সেইটো কাৰণে আমি জানিবলৈ পাইছোঁ। আমাৰ দেহত কি আছে বুলি ক'লে যে আমাৰ দেহত 9খন দুৱাৰ আছে। এই 9খন দুৱাৰৰ 7খন দুৱাৰ এই ঊৰ্ধ্ব ভাগত আছে আৰু 2খন দুৱাৰ ক'ত আছে? 2খন দুৱাৰ আছে অৰ্ধভাগত। অৰ্ধভাগত আছে লিংগ আৰু গুহ্য, ঊৰ্ধ্ব ভাগত আছে 2টা চকু, 2খন কাণ, হয়নে, 2টা নাক আৰু 1খন মুখ, 7খন দুৱাৰ আছে। নাভি পদ্মকো এক দুৱাৰ হিচাপে বিবেচনা কৰা হয়। সেইটো কাৰণে এই 9খন দ্বাৰ যেতিয়াই পৰীক্ষিত নৃপতিক দেখাই দিলে, পৰীক্ষিত নৃপতিয়ে তেতিয়াহে গম পাইছে আচলতে পৰম ব্ৰহ্মৰ পৰম তত্ত্ব এই বিৰাট ব্ৰহ্মাণ্ড, যিদৰে 9টা দ্বীপ আছে, 9খন ধাম আছে, 9খন নদী আছে, 9জন সিদ্ধ আছে, 9টা তত্ত্ব আছে, তেওঁ দেহ তত্ত্বটো জগতৰ হৰিয়ে 9টা তত্ত্ব একেলগে বিদিত কৰি আছে। গতিকে এই নৱবৰিশ, নৱবিধা ভকতি, 9জন সিদ্ধ, হয়নে, আৰু 9টা তত্ত্ব, এই সমস্তখিনি একত্ৰ হৈ ক'ত আছে? ভাগৱতত আছে। এই ভাগৱতত থকা ঈশ্বৰ তত্ত্বৰ কথাখিনিয়ে পৰীক্ষিতক দেখুৱাইছে ক'ত? বোলে এইখিনি বস্তু তোমাৰ দেহতো আছে। বোলে তুমি দেহক কি বুলি চোৱা? দেহক তুমি এটা জড় বস্তু বুলি নাচাবা। এই পৰীক্ষিত নৃপতি, এই দেহটোত 24টা তত্ত্ব আছে। এই 24টা তত্ত্বৰ উপৰিও মই তোমাক 4টা বস্তুৰ কথা কৈ দিলোঁ। বোলে কি? জগতৰ হৰিয়ে তোমাৰ দেহত 4টা জাতিক অৱস্থান পাই ৰাখিছে। যেতিয়া তুমি মুখপদ্মেৰে সৈতে সামবেদৰ মন্ত্ৰৰ দৰে ঈশ্বৰৰ গুণগান আৰু উপাসনা কৰিবা, সেই সময়ত তুমি ব্ৰাহ্মণ হ'বা। যেতিয়া তুমি ঈশ্বৰৰ চৰণ সেৱাৰ যোগেদি তোমাৰ কায় বাক্য আৰু মনক তুমি সুৰক্ষিত কৰি ঈশ্বৰৰ চৰণত ৰাখিবলৈ বিচাৰিবা, তেতিয়া তুমি কি হ'বা? তেতিয়া তুমি ক্ষত্ৰিয় হ'বা। যেতিয়া তুমি জীৱনৰ বৃত্তিবিলাকক ঈশ্বৰৰ চৰণত অৰ্পণ কৰি এই জীৱনটোক যেতিয়া ঈশ্বৰ সেৱাৰ কৰ্মত যেতিয়া তুমি নিয়োগ কৰি ৰাখিবা, তেতিয়া তুমি বৈশ্য হ'বা। আৰু যেতিয়া তুমি গোটেই জগতক জীৱক ঈশ্বৰক তুমি সেৱা শুশ্ৰূষা কৰি ঈশ্বৰ সুখৰ আনন্দৰ যেতিয়া তুমি ভাগ ল'ব বিচাৰিবা, তেতিয়া তুমি এজন সেৱক হ'বা, তেতিয়া তুমি ক্ষুদ্ৰ হ'বা।
এনুধার মহিল দানব্ৰ ততীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদৰ গোপীবৰ তাপদ কমলৰ এ দাসৰো ব্ৰহ্মচৰ্য গাহস্থ বানপন্থ আৰু সন্ন্যাস এই চতুৰ আশ্ৰম ব্যৱস্থা পৰ বেদৰ কৰ্মমাৰ্গত এই চতুৰ আশ্ৰমৰ ব্যৱস্থা আছে মনু সংহিতাতো এই চতুৰ আশ্ৰমৰ ব্যৱস্থাৰ কথা উল্লেখ আছে এই চতুৰ আশ্ৰমে চাৰিটা জাতি ৰচনা কৰিছে কি জাতি ৰচনা কৰিছে যি নিষ্কামভাৱে ব্ৰহ্মচৰ্য পালন কৰে সি ব্ৰাহ্মণ হয়নে যি গাহস্থ ধৰ্ম শুদ্ধকে পালন কৰে সি ক্ষত্ৰিয় হয়নে আৰু যি বানপন্থ ধৰ্ম শুদ্ধকে পালন কৰিব পাৰে সি বৈশ্য না ভুল হৈছে ব্ৰহ্মচৰ্য গাহস্থ বানপন্থ ঠিকেই আৰু যি সন্ন্যাস ধৰ্ম শুদ্ধকে পালন কৰিব পাৰে সি শুদ্ৰ সন্ন্যাসটো শুদ্ধহে পালন কৰিব পাৰে বেলেগে সন্ন্যাস শুদ্ধকে পালন কৰিব নোৱাৰে বহুতে কয় সন্ন্যাসটোতো ব্ৰাহ্মণেহে পালন কৰে নহয় ভুল কথা এইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত কৈ কৈছে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে সেইটো কাৰণে কিয় ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে যে আমি চাৰিটা জাতিৰ মাজৰ এজন বুলি নিজক যদি ভাবি থাকো তেতিয়াহ'লে জাতিগত অভিমান থাকিব যিটো জাত্যাভিমান বুলি কয় যে মই ব্ৰাহ্মণ এইটো অহংকাৰ হয়নে নহয় যে মই ক্ষত্ৰিয় এইটো অহংকাৰ হয়নে নহয় বোলে মই বৈশ্য এইটো অহংকাৰ হয়নে নহয় বোলে মই ক্ষুদ্ৰ এইটো অহংকাৰ যে কি কৰিব লাগিব নিজক জাতিগত ভেদভাৱৰ পৰা মুক্ত কৰি দিব লাগিব এইটো কাৰণে মাধৱ মহাপুৰুষে কি কৈছে গুৰুজনাক শংকৰ গুৰুজনাক তুতি নতি কৰি কৈছে যে হে মোৰ গুৰুজন তুমি মোক বহাৰ বুলি মাতা কিন্তু মইতো কোনো জাতিত নপৰোঁ বোলে মই কিয় জাতিত নপৰোঁ বোলে এই চাৰিটা জাতিৰ ভিতৰত মই এটাতো নাই বোলে কিয় এটাতো নাই বোলে তুমি ভগৱান কৃষ্ণৰ দাস বুলি কৈছা নিজকে তুমি নিজকে কৈছা ভগৱান কৃষ্ণৰ কিংকৰ বুলি কিংকৰ মানে দাস আৰু মইতো তোমাৰো দাস হ'ব পৰা নাই মাধৱে কি বুলি কৈছে তুমি কৃষ্ণ দাস আৰু মইতো তোমাৰো দাস হ'ব পৰা নাই বোলে কিয় বোলে তোমাৰ দৰে এজন সৰ্বগুণাকৰ গুৰুৰ চৰণত শিষ্য হিচাপে স্থান পাবলৈ মোৰ যিকণ যোগ্যতা লাগে সেইকণৰ দেখোন মোৰ লগত বিন্দু মাত্ৰ মই দেখা নাই মাধৱৰ দাস্য ভক্তি যে মই চাৰিটা জাতিৰ ভিতৰততো নপৰিলোৱেই মই পঢ়িব পৰা নাই তুমি কৃষ্ণৰ কিংকৰ বুলি কৈছা মই এই কৃষ্ণৰ কিংকৰজনৰো মই দাস হ'ব মই সেৱক হ'ব
কিন্তু হে মোৰ গুৰু ঈশ্বৰ শংকৰ, তুমিতো ভকত ৰচনা কৰিছা, বৈষ্ণৱ ৰচনা কৰিছা। মই যদি তোমাৰ ভকত আৰু বৈষ্ণৱৰ যদি কেনেবাকে দাস হ'ব পাৰোঁ, তেতিয়াতো তোমাৰ আপত্তি নাই। কাৰ দাস হ'ব বিচাৰিছে? গুৰুজনাৰ দাস হ'বও তেওঁ বিচৰা নাই। গুৰুজনাই যি বৈষ্ণৱ ৰচনা কৰিছিলে, ভকত ৰচনা কৰিছিলে, সেই গুৰুজনাৰ দাসসকলৰ যদি মই চৰণৰ সেৱক হ'ব পাৰোঁ, দাসৰো দাসত টান দাস হ'বইনো আমি। তোমাৰ ভকত বৈষ্ণৱসকলৰ যদি কেনেবাকে মই দাস হৈ যাব পাৰোঁ, তেতিয়াহ'লে তুমি মোক নিশ্চয় কৃপা কৰিবা। শৌনক আদি সহস্ৰ ঋষিয়ে সদায় ঋষি বুলি, ব্ৰাহ্মণ বুলি, মুনি বুলি তেওঁলোকৰ যি অহংকাৰ আছিলে, এই অহংকাৰ দলিয়াই পেলাই দিলে। তেওঁলোক কি হৈ গ'ল? দাসৰো দাস, টান দাস হৈ গ'ল। যে শুকক ভগৱান বুলি ভাবি, শুকৰ শিষ্য শুতে যেতিয়া নিজক শিষ্য বুলি মান্যতা কৰিলে, আমি এই শুট মুনিক আমাৰ গুৰু ভগৱান বুলি ভাবি আমি তেওঁ চৰণ সেৱা কৰি আমি দাসৰো দাস, টান দাস হৈ যাব বিচাৰোঁ। গতিকে যাৰ ভগৱত প্ৰেম আছে, যাৰ ঈশ্বৰ কৃষ্ণৰ চৰণত নিৰ্মল ভক্তি আছে, যি ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰে, সি নৃপতি হৈ থাকিব নালাগিব, সি ঋষি হৈ থাকিব নালাগিব, সি মুনি হৈ থাকিব নালাগিব, সি কি হৈ যাব পাৰিব লাগিব? গোটেই জগত সভাৰ দাসৰো দাস, টান দাস হৈ যাব লাগিব। সেইটো কাৰণে পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে কৈছে যে হে পৰীক্ষিত, তুমি যে কৈছা এই জগতৰ হৰিয়ে এই জগতখন কেনেকে চলাই আছে বুলি, তোমাৰ দেহ তত্ত্বতে 14জন দেৱতাক বহুৱাইছে, তোমাৰ দেহতে 4টা জাতিক অৱস্থান কৰাইছে, আৰু তোমাৰ দেহতে 10 বায়ু তেওঁ অৱস্থান কৰাইছে, তোমাৰ দেহতে 6টা চক্ৰ ৰচনা কৰিছে। এই সমস্ত বিলাকৰ নিয়ন্তা হৈ আত্মাৰূপত হিষিকেশ ৰূপত দৈৱকী নন্দন কৃষ্ণ তোমাৰ সকলোবিলাকৰে উদৰ অগ্নি, আত্মা অগ্নি আৰু চালিকা শক্তি হৈ চৈতন্য শক্তি হৈ আছে। তুমি এবাৰ প্ৰত্যক্ষ কৰা। পাণ্ডৱৰ নাতি পৰীক্ষিতক আত্মপৰিচয় দি দিলে। কি পৰিচয় দি দিলে? যে তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই, তুমিও ঈশ্বৰৰ অংশ জীৱ, মইও ঈশ্বৰৰ অংশ জীৱ, মোৰো লক্ষ্য ঈশ্বৰৰ চৰণ সেৱা কৰা আৰু তোমাৰো লক্ষ্য হৰিৰ চৰণ উপাসনা কৰা। যদিও তুমি মোক গুৰুৰ আসনত বহুৱাইছা, তোমাৰ শিষ্যৰ আসনখনো মোতকৈ কোনো গুণে চাপৰ নহয়। কোনে কৈছে? শুকদেৱ ভগৱানে কৈছে। শিষ্যক গুৰুতকৈ উচ্চ স্থানত কোনে ৰাখে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাখে। কাক ৰাখিছে? মাধৱক ৰাখিছে। বোলে মোক জগতগুৰু বুলি সকলোৱে কওক, কিন্তু মই তোমাক বহাৰগু বুলি সদায় মাতিম। বোলে কি? তুমি সদায় বাঢ়ি যাবা। হা, বহাৰগু তুমি সদায় বাঢ়ি যাবা, তুমি কোনোদিন টুটিব নালাগে, হয়নে বাৰু? গতিকে কাক বহাই দিব লাগে? আমাৰ পুণ্য, আমাৰ পবিত্ৰতাক, আমাৰ জ্ঞানক, আমাৰ বিদ্যাক, আমাৰ বুদ্ধিক। কাক দূৰ কৰিব লাগে? আমাৰ তমসা, আমাৰ অজ্ঞান, আমাৰ অহংকাৰ, আমাৰ লগত থকা পাপ। এইবিলাকক যদি আমি আমাৰ পৰা কি কৰিব পাৰোঁ? আঁতৰ কৰি দিব পাৰোঁ। কিন্তু হাতেৰে ঠেলি এইবিলাক বস্তু কোনেও আঁতৰ কৰিব নোৱাৰে। ভাগৱত শাস্ত্ৰ ৰমাদি পাতনৰ সৃষ্টি তত্ত্বৰ ৰহস্যই আমাক জনাই দিছে। বোলে কি? তুমি ঈশ্বৰৰ অংশ জীৱ। এই ঈশ্বৰৰ অংশ জীৱ নৰতনো কেৱল তোমাৰেই প্ৰিয় নহয়, গুৰু হিচাপে সুখ মোৰেই প্ৰিয় নহয়। এয়া কাৰ প্ৰিয়? জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰো প্ৰিয়। গতিকে তেনেধৰণ পবিত্ৰ নৰতনু লাভ কৰি ঈশ্বৰৰ চৰণ সেৱা কৰি আনন্দময় হৰিৰ ভগতিৰ গংগাত লীন হৈ থকা এই ঋষিজনৰ গলত গৈ তুমি কিয় মৰা সাপ মেৰিয়াই দিছিলা? এয়া তোমাৰ আত্মবিস্মৃতি আছিলে। এয়া তোমাক নিজক চিনি নোপোৱাৰ পৰিচয় আছিলে। এয়া তুমি নিজে নিজক নজনাৰ তোমাৰ অজ্ঞান আৰু অবিদ্যাৰ তমসাৰ প্ৰভাৱ আছিলে। হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি আত্মজ্ঞানী হোৱা,
তুমি নিজক নিজে জানিবলৈ যত্ন কৰা, বুজিবলৈ যত্ন কৰা। এই ব্ৰহ্মাণ্ডৰ যিমানটা তত্ত্বৰে সৈতে 7খন স্বৰ্গ, 7খন পাতাল, সপ্ত বৈকুণ্ঠ, সপ্ত দ্বীপ, নৱপৰিসৰে সৈতে যিদৰে এই ব্ৰহ্মাণ্ডখন, জগতৰ হৰিয়ে নিৰ্মাণ কৰিছে, তোমাৰ দেহকো জগতৰ হৰিয়ে এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ৰূপেৰে প্ৰতিপালন কৰিছে। তুমি এই দেহৰূপী ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ বিষয়ে যদি তুমি নাজানা, তেতিয়াহ'লে বিৰাট ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বৰ বিষয়ে তুমি কেনেকৈ অনুভৱ কৰিব পাৰিবা? ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি ৰহস্য। হেৰা হে গুজ স্থান সন্দে হে অন্ধকোষ সন্দে 2 আঙ্গুলত পৰে। ও তাকে বুলি দেহ মধ্য অগ্নিৰ নিবাস, হে তপ্ত জম্বু নদী যেন হে পুনৰ প্ৰকাশ, হে কোন দশবায়ু আছে শৰীৰ, হে তাহাৰ শুনিবা নাম, হে কৰিব বেক। 10 বায়ু আৰু বিভিন্ন নাৰীবিলাকৰ বিষয়ে সুখদেৱ ভগৱানে কৈছে, কিন্তু তাৰ আগতে কৈছে কি? দেহৰ 6টা চক্ৰত থকা পদ্মতত্ত্বৰ যি ঐশ্বৰিক তত্ত্ব, সেই কথাকেইটা ক'ব লাগিব যে আমাৰ দেহত 6টা চক্ৰ আছে। এই 6টা চক্ৰত ক'ত ক'ত কি কি কেনেদৰে পদ্মবিলাক আছে আমাক কৈছে যে গুজ্জ লিংগ নাভি হৃদি তালু ললাটত, গুজ্জে 4, লিংগে 6। আমাৰ গুজ্জত কেইডল পদ্ম আছে? 14ডল পদ্ম আছে। লিংগত কেইডল পদ্ম আছে? লিংগত 6ডল পদ্ম আছে। নাভিত কেইডল পদ্ম আছে? নাভিত 10ডল পদ্ম আছে। আৰু হৃদয়ত কেইডল পদ্ম আছে? হৃদয়ত 8ডল পদ্ম আছে। আৰু তালুত কিমান আছে? তালুত আছে 16ডল পদ্ম, 16টা তত্ত্ব তালুত। আৰু ললাটত কেইডল পদ্ম আছে? ললাটত আছে 2ডল পদ্ম। যোগশাস্ত্ৰৰ মতে এই 6টা চক্ৰত ললাট মানে কি? কপাল, কপালত 2ডল। হৃদয়ত কেইডল? হৃদয়ত হ'ল 8ডল। 8 যোগ 2 সমান কিমান? সমান 10। 10ডল পদ্ম ক'ত ক'ত আছে? হৃদয়ত আৰু ললাটত। হৃদয়ত কোন আছে? হৃদয়ত কোন আছে? হৃদয়ত হিষিকেশ। হিষিকেশ কৃষ্ণ ৰূপেৰে অৱতাৰ লওঁতে ভাৰ্যা কেইগৰাকী আছিলে? অষ্টমহীয়সী ভাৰ্যা। হা? হৃদয়ত 8ডল, নাভিত 10ডল। হৃদয়ত 8ডল পদ্ম। এই 8ডল পদ্মত প্ৰতিটো দল পদ্মৰ নাম জানিব লাগিব। এই হৃদয়ত থকা প্ৰতিডল পদ্মৰ নামৰ লগত প্ৰতিটো তত্ত্ব জানিব লাগিব। এয়া কোনে জানে? এয়া সাধন সিদ্ধ যোগীসকলে জানে। এয়া কোনে জানে? সাধন সিদ্ধ মুনিসকলে জানে। হয়নে বাৰু? আমি জানিব নালাগে সেয়া। আমি কিয় জানিব নালাগে সেয়া?
আমি দেহ তত্ত্বৰ কথা জানিব নিবিচাৰোঁ আমি কি জানিব বিচাৰোঁ আমি আত্মতত্ত্বৰ বিষয়ে জানিব বিচাৰোঁ গতিকে দেহ তত্ত্বত থকা অষ্টদল পদ্মৰ বিষয়ে আমি জনাৰ প্ৰয়োজন যদি আমি যোগময় সাধনা কৰি জড় সাধনা কৰোঁ তেতিয়াহ'লে জানিব লাগিব যদিহে আমি ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰি আমি যদি চৈতন্য সাধনা কৰোঁ তেতিয়াহ'লে আমি সেয়া জনাৰ কোনো প্ৰয়োজন নাই যেহেতু কৃষ্ণ হ'ল চৈতন্য বস্তু এই অষ্টদল পদ্মত কৃষ্ণ চৈতন্য ঈশ্বৰ হৈ কেনেদৰে বাস কৰি আছে তিনিডাল নাৰীৰ বিষয়ে ক'লে যে পিংগলা ইৰা আৰু সুষুম্না দেহত ৭২,০০০ নাৰী আছে তাৰ ভিতৰতে তিনিডাল নাৰী অতি উত্তম বুলি কৈছে হয়নে এটা ভগৱান কৃষ্ণ হিষিকেশ ৰূপেৰে হৃদয়ত অষ্টদল পদ্মত এটা নাৰী ৰূপেৰে ক'ত আছে নাৰী ৰূপেৰে তেওঁ কোনডাল নাৰীত বাস কৰি আছো বুলি কৈছে নাৰী হিচাপে ভগৱান কৃষ্ণ বাস কৰি আছে বোলে সুষুম্না নাৰী সুষুম্না নাৰীডালৰ তত্ত্বটো কি সেইটো অকণমান কৈ দিওঁ তেতিয়া অষ্টদল পদ্মৰ বিষয়ে নকলেও হ'ব অষ্টদল পদ্মত ৮টা তত্ত্ব আছে ৮টা তত্ত্বত ৮টা সংস্কাৰ আছে ৮টা সংস্কাৰত ঈশ্বৰ কৃষ্ণক দৰ্শন পোৱা যায় সেইটো কাৰণে অষ্টদল পদ্মত হিষিকেশ আছে বুলি কৈছে গতিকে অষ্টদল পদ্মৰ কথাটো আমি নোকোৱাৰ কাৰণে আপোনালোকে দায়দোষ মৰিখন কৰিব সুষুম্না নাৰী ৰূপেৰে জগতৰ হৰি কেনেদৰে প্ৰকাশ হৈ আছে সেই কথাটোকে আমি আপোনাক জনাব বিচাৰিছোঁ সুষুম্না নাৰী হ'ল আমাৰ দেহৰ চৈতন্য শক্তি প্ৰবাহিত হোৱা নাৰী যিটো শক্তিৰ দ্বাৰা দেহৰ চৈতন্য শক্তিটো বৰ্তি থাকে সেই নাৰীডালৰ নাম হ'ল সুষুম্না নাৰী এই সুষুম্না শব্দটোৰ অৰ্থ কি যিটো ইমান সূক্ষ্ম যে যাক কোনোদিন খালী চকুৰে দেখা নাপায় যিটো ইমান সূক্ষ্ম আৰু সৰু যে যাক অনুভৱৰ বাহিৰে বেলেগ কোনো যন্ত্ৰৰ দ্বাৰা তাক জুকি চাব পৰা নাযায় সেইটো কাৰণে জগতৰ হৰি কি নাৰী ৰূপত আছো বুলি ক'লে বোলে মই সুষুম্না নাৰী ৰূপত আছো কাক কৈছে মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে হে হিষিকেশ আপুনি সুষুম্না নাৰী ৰূপত আছে হয় কিন্তু কেনেকে থাকে মোক সেইটো জনাই দিয়ক অৰ্জুনে সুধিছিলে তেতিয়া ভগৱান কৃষ্ণই তেতিয়া কি কৈছে যে তোমাৰ পৰা আৰু মোৰ উপায় নাই তোমাৰ সন্মুখত মই শ্যাম সুন্দৰ হৈ দেখা দি আছো তোমাক এয়া আনন্দই জোৰা নাই আকৌ মই তোমাৰ দেহত কেনেকে প্ৰৱেশ হৈ আছো তোমাক মই সেইটো দেখুৱাই দিব লাগিব তেতিয়া অৰ্জুনক কি কৈছে যে হে মধ্যম পাণ্ডৱ অৰ্জুন তুমি তোমাৰ তমসা দৃষ্টিটো এতিয়া আঁতৰ কৰি দিয়া তমসা দৃষ্টি মানে অজ্ঞান দৃষ্টি যে প্ৰভু মই অজ্ঞান দৃষ্টি আঁতৰ কৰিবলৈ মই কি কৰিব লাগিব বোলে যিমান দেখা যিমান শুনা এই সকলোবিলাক মিছা গতিকে দেখাটো বাদ দি দিয়া চকু দুটা মুদি দিয়া তোমাৰ মায়ায়ে মন হিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম অৰ্জুনে ভগৱান কৃষ্ণক স্তুতি কৰিলে যে হে হিষিকেশ যদি মই যিমান দেখিছো যিমান শুনিছো সকলোবিলাক মায়াই হয় তেতিয়াহ'লে তুমি মোক এই মায়াৰূপী অজ্ঞান অবিদ্যাৰ পৰা তুমি মোক উদ্ধাৰ কৰা বোলে কেনেকে উদ্ধাৰ কৰা মই মোৰ এই বাহ্যিক দৃষ্টিটো মই এতিয়া বন্ধ কৰি দিছো
মই হৃদি পদ্ম আৰু মোৰ হৃদয়ত থকা তুমি আৰু মোৰ দেহৰ তত্ত্বত থকা তুমি নাৰীৰ তত্ত্ব সুষুম্না নাৰী এই তত্ত্ব দৰ্শন মই কৰিব বিচাৰিছোঁ। এতিয়া কি কৰিলে অৰ্জুনে চকু মুদি তেওঁ দেহটোক এটা ঈশ্বৰৰ মন্দিৰ বুলি কল্পনা কৰিবলৈ ল'লে। এই দেহৰূপী মন্দিৰটো চৈতন্য কৰি ৰখা শক্তি হে ভগৱান বাসুদেৱ কৃষ্ণ তুমি কেনেদৰে মোৰ দেহত চৈতন্য শক্তি হৈ আছা মই চাব বিচাৰোঁ। তেতিয়া দেখিছে ভগৱান কৃষ্ণই হাতত গদা ধৰিছে, হাতত গদা ধৰি জ্ঞান বিজ্ঞান তদং ৰহস্যৰ শক্তি হৈছে আৰু হাতত চক্ৰ ধৰিছে। হাতত চক্ৰ ধৰি তেওঁ আত্মাৰ যিমান শক্তি আছে গোটেইখিনি তেওঁ নিজেই হৈছে আৰু কি কৰিছে অৰ্জুনৰ এই যিটো শক্তি কেন্দ্ৰ কঁকালত ভগৱন্ত প্ৰভু শয়ন কৰি আছে। ক'ত শয়ন কৰি আছে? কঁকালত শয়ন কৰি আছে। কেনেকে শয়ন কৰি আছে? যেনেদৰে জগতৰ হৰি নাৰায়ণে অনন্ত শয়ন কৰি অনন্ত নাগৰ অনন্ত শয়নত যিদৰে জগতৰ হৰি বৈকুণ্ঠপতি বিৰাজমান হৈ আছে, ঠিক সেইদৰে অৰ্জুনৰ দেহৰ শক্তি কেন্দ্ৰত সৰ্বৰূপত অনন্ত নাগ ৰূপত জগতৰ হৰি নিজেই শয়ন কৰি এই দেহৰ তন্ত্ৰীবিলাকক তেওঁ ধাৰণ কৰি আত্মাৰূপ হিহিকে হৈ সেই শক্তি কেন্দ্ৰৰ পৰা তেওঁ জ্ঞান দৃষ্টি আত্মদৃষ্টি ঈশ্বৰ দৃষ্টিৰে হৈছে অৰ্জুনৰ স্মৃতিত তেওঁ প্ৰৱেশ হ'ব বিচাৰিছে। অৰ্জুনে কান্দিছে যে যিজন কৃষ্ণক মই এতিয়াই সন্মুখত দেখি আছিলো শ্যাম সুন্দৰ ৰূপত, মই অজ্ঞান দৃষ্টিৰ পৰা আঁতৰ হৈ জ্ঞানৰ পবিত্ৰ দৃষ্টিৰে মই যেতিয়া মোৰ দেহ তত্ত্বত মই সেইজন কৃষ্ণক চাবলৈ বিচাৰিলো, মোৰ কমৰত অৰ্থাৎ কংগালত শক্তি কেন্দ্ৰত অনন্ত ৰূপত তেওঁ বিৰাজমান হৈ মোৰ দেহৰ সমস্ত শক্তি আৰু সামৰ্থ্য ৰূপ প্ৰকাশ কৰি শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ তেওঁ নিজেই আয়াজাত কৰিছে। কিহেদি? ৰাজহাড়ৰ মাজত থকা এই সুষুম্না নাৰীৰূপী সূক্ষ্ম নাৰীডালেৰে কৈ দে তেওঁ শক্তি কেন্দ্ৰৰ পৰা জ্ঞানৰ কেন্দ্ৰ তত্ত্বলৈ নিজেই গতিশীল হৈ কি হৈছে অগ্নিমন্ত হৈ তেওঁ শিৰৰ ওপৰ ভাগত এটা বগা চাকি হৈ প্ৰকাশ হৈছে। আমাক যে কয় কৃষ্ণৰ শিৰত এটা ধবল ছাতি ধাৰণ কৰে বুলি, এই ধবল ছাতিটোৱেই হ'ল শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ কুণ্ডলিনী নাৰীৰ ৰূপত জগতৰ হৰি নিজে প্ৰকাশ হৈ ভকতক তেওঁ সেই সত্ৰৰ তলত নিজেই সদায় সত্য ধৰি কি কৰে? প্ৰতিপালন কৰে। মধ্যম প্ৰান্তত অৰ্জুনে নিজক চিনি পাই গ'ল যে মোৰ এই শৰীৰ মিছা, মোৰ এই কায় মিছা, মোৰ এই দেহ মিছা, মোৰ লগত থকা শক্তি কেন্দ্ৰত শয়ন কৰি থকা অনন্তৰূপী ঈশ্বৰ সত্য আৰু মোৰ শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈকে প্ৰবাহ হৈ থকা ধবল সত্য ধাৰণ কৰি মোক প্ৰতিপালন কৰি ৰখা মোৰ হিহিকেশ বাসুদেৱ কৃষ্ণ সত্য। এই সত্য বস্তুৰ যেতিয়া মই আৰু সন্ধান পালো, হে বাসুদেৱ মই এতিয়া চকু মেলিব পাৰোনে? কৃষ্ণই কৈছে তুমি এতিয়া চকু মেলিব পাৰা। যেতিয়াই সন্মুখত আকৌ কৃষ্ণক দেখি গ'ল অৰ্জুনে পাহৰি থাকিলে, লগে লগে বিস্মৃতিলৈ আহি গ'ল বোলে কি অনন্ত ৰূপৰ কমৰত শয়ন কৰি থকা এইজন কৃষ্ণৰ আচল ৰূপটোৰ কথা আৰু অৰ্জুনে বাৰে বাৰে মনলৈ আনিও কেতিয়াও আৰু আনিব নোৱাৰিলে। এবাৰ দেখা দিলে অৰ্জুনক। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিৱৰিত ভগৱত মূৰ্তিস্বৰূপ শুকদেৱে যেতিয়া পৰীক্ষিত নৃপতিকে ভাগৱত কথা কৈছে, তেতিয়া ভাগৱত কথা কৈ থাকোঁতে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ যি অমৃত ৰূপ, এই অমৃত ৰূপ দেখা পাইছে গুৰুৱে আৰু দেখা পাইছে কোনে? দেখা পাইছে শিষ্য পৰীক্ষিতে। সেইটো কাৰণে দৰ্শন কৰাৰ কাৰণে এই তত্ত্ব কথাখিনি অৰ্জুনক কৈ আছে। তোমাক মই যিখিনি কথা কৈ থাকিম, অৰ্জুনক নহয় পৰীক্ষিতক, মই তোমাক যিখিনি কথা কৈ থাকিম মই দেখি কৈ থাকিম আৰু মই যি দৃষ্টিৰে চাম তুমি মোৰ শিষ্য, সেই দৃষ্টিৰে তুমিও দেখা পাই থাকিবা। সেইটো কাৰণে ভাগৱত কথা কি? প্ৰবাহিনী, গংগাৰূপী বৈ থকা কথা। এই কথাক কোনেও বাধা দি ৰাখিব নোৱাৰে। বোলে কি? এয়া আত্মকথা, ঈশ্বৰ কথা।
জগতৰ যিমান পাপ আছে দুখ আছে কষ্ট আছে যন্ত্ৰণা আছে যিদৰে নদীয়ে গেলা পচা জাবৰ জোথৰ সমস্তখিনি গুটুৱাই নি সমুদ্ৰত লীন নিয়াব পাৰে এই অমৃতময় ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনে আমাৰ জীৱনৰ অজ্ঞান অবিদ্যা মোহতা তমহা সমস্তবিলাকক উটুৱাই নি জ্ঞান বিজ্ঞান ৰহস্যৰ তত্ত্বত লীন নিয়াব পাৰিব ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি ৰহস্য যি কথা ভগৱান কৃষ্ণৰ বাহিৰে যি কথা শুকমুনিৰ বাহিৰে যি কথা কুশালুৰ নন্দন মৈত্ৰেয়ৰ বাহিৰে বেলেগে কোনেও নেজানে সেই কথা কাক জানিবলৈ দিলে ২৮ সহস্ৰ ঋষিক জানিবলৈ দিলে সেই কথা কাক জানিবলৈ দিলে পৰীক্ষিতৰ লগতে ৬০ সহস্ৰ ঋষিক জানিবলৈ দিছে বেলেগক এই কথা কিন্তু জানিবলৈ দিয়া নাই সাক্ষী হৈ আছে কোন গংগাৰ পাৰৰ বিৰিক লতিকা তিনতৰু চন্দ্ৰ সূৰ্যসকল কিন্তু শুনাৰ সৌভাগ্য দিছে কাক সাধন সিদ্ধ ঋষিসকলক সাধন সিদ্ধ মুনিসকলক আৰু পাণ্ডৱৰ পবিত্ৰ বংশত জন্ম লোৱা পাণ্ডৱৰ নাতি পৰীক্ষিত এই কথাৰ ভাগ কিন্তু সকলোকে দিয়া নাই অৰ্ধেও দেখোন এ ফুৰে থানে থান এ পানয়া পান বিয়ান এ সমান উদাৰ